Namaskar. Welcome to my English class. I am Dambardhar Boisya, teacher Matia High School. Dear students, today I have come with a new lesson for the students of class 9. The name of the lesson is My Childhood, and this lesson has been taken from the autobiography of APJ Abdul Kalam. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি নৱম শ্ৰেণীৰ কাৰণে আমি ইংলিছৰ পাঠ এটা লৈ আহিছো আৰু এই পাঠটো হৈছে মাই চাইল্ডহুড আৰু এই পাঠটো ডক্টৰ এপিজে আব্দুল কালাম তেখেতৰ আত্মজীৱনী উইংছ অফ ফায়াৰৰ পৰা লোৱা হৈছে। আমি সকলোৱে জানো যে ডক্টৰ এপিজে আব্দুল কালাম আধুনিক কালৰ এগৰাকী মহান ব্যক্তি। তেখেত এগৰাকী বিজ্ঞানী হোৱাৰ লগে লগে এগৰাকী ৰাষ্ট্ৰনেতাও আছিল। অতি জনপ্ৰিয় এই ব্যক্তিগৰাকীৰ শৈশৱ কালৰ বিষয়ে তেওঁৰ আত্মজীৱনীখনত তেওঁ উল্লেখ কৰিছে আৰু তাৰে পৰাই এই পাঠটো মাই চাইল্ডহুড নাম দি আমাৰ নৱম শ্ৰেণীৰ পাঠত সন্নিৱিষ্ট কৰা হৈছে। এইখিনিতে মই ছাত্ৰ-ছাত্ৰীসকলক ক'ব বিচাৰিছোঁ যে আমি যেতিয়া পাঠটো আলোচনা কৰোঁ তেতিয়া তেওঁলোকে যেন এই কিতাপখন অৰ্থাৎ তেওঁলোকৰ যিখন পাঠ্যপুথি বি হাইভ এই কিতাপখন লয় আৰু পাঠটো মিলাই যায়, তেনেহ'লে তেওঁলোকে বেছি ভালদৰে উপকৃত হ'ব পাৰিব। আমি এই পাঠটো এতিয়া আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াত লিখা হৈছে মাই চাইল্ডহুড। ইয়াত বিফৰ ইউ ৰিড পাঠটো পঢ়িবলৈ যোৱাৰ আগত অলপ কথা ইয়াত কোৱা হৈছে আৰু সেইখিনি কথা আমি অলপ পঢ়ি চাওঁ কি কৈছে তাত। Before you read, can you think of any scientist who have also been statesman? যে তোমালোকে এনেকুৱা এজন বিজ্ঞানীৰ কথা ভাবিব পাৰা নাই যিয়ে তেখেতে বিজ্ঞানী হোৱাৰ উপৰি এজন ৰাষ্ট্ৰনেতা আছিল, এজন ভাল শাসক আছিল। গতিকে তেনেকুৱা আমাৰ নিজৰ দেশৰ ক্ষেত্ৰত উদাহৰণ আহে ডক্টৰ এপিজে আব্দুল কালাম। এপিজে আব্দুল কালাম whose projects in space, defense and nuclear technology guided India into the 21st century became our 11th president in 2002. এপিজে আব্দুল কালাম যিগৰাকী ব্যক্তিয়ে তেখেতে আমাৰ মহাকাশৰ গৱেষণাৰ লগতে মহাকাশ যিটো স্পেচ এই মহাকাশৰ গৱেষণাৰ লগে লগে ডিফেন্স প্ৰতিৰক্ষা আৰু নিউক্লিয়াৰ টেকনলজি আমাৰ যিটো পাৰমাণৱিক প্ৰযুক্তিবিদ্যা এই পাৰমাণৱিক প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত তেখেতে ভাৰতক কি কৰিছে বহু পৰিমাণে আগুৱাই লৈ গৈছে। ভাৰতৰ ক্ষেত্ৰত তেখেত এজন দিগদ্ৰষ্টা পুৰুষ হৈ আমাৰ ভাৰতবৰ্ষৰ এখন মজবুত ৰাষ্ট্ৰ হিচাপে গঠন কৰাত অৱদান আগবঢ়াইছে। তেখেত আমাৰ ভাৰতবৰ্ষৰ আমাৰ দেশৰ 2002 চনত একাদশ ৰাষ্ট্ৰপতি হিচাপে আসন সলনি কৰিছিল। In his autobiography Wings of Fire, he speaks of his childhood. তেওঁৰ যিখন অটোবায়োগ্ৰাফি, তেওঁৰ যিখন আত্মজীৱনী, সেই আত্মজীৱনীখনৰ নাম হৈছে উইংছ অফ ফায়াৰ। আমাৰ অসমীয়াত এইখনক অনুবাদ কৰা হৈছে অগ্নিৰ ডেউকা নামেৰে। এইখন অতি সুন্দৰ কিতাপ। ছাত্ৰ-ছাত্ৰীসকলে এই কিতাপখন পঢ়িলে, অগ্নিৰ ডেউকা নামৰ কিতাপখন পঢ়িলে আমি এই মহান ব্যক্তিগৰাকীৰ জীৱনৰ বিষয়ে বহু কথা জানিবলৈ পাম। ইয়াত মাই চাইল্ডহুড মোৰ শৈশৱকাল এই পাঠটিত আমাৰ এই মহান ব্যক্তি মহান বিজ্ঞানী ডক্টৰ এপিজে আব্দুল কালামে তেখেতৰ জীৱনৰ বহু কথা কৈছে। ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে জানিব লাগিব এপিজে আব্দুল কালামৰ যিটো সম্পূৰ্ণ নাম, এই নামটো আমাৰ ছাত্ৰ-ছাত্ৰীসকলে জনাটো দৰকাৰ। বহুতৰ মনত এইটো ভাৱ আহিব পাৰে এপিজে আব্দুল কালাম ইমান দীঘলীয়া নাম কি হ'ব পাৰে। তেখেতৰ পূৰ্ণ নামটো হৈছে আবুল পকিৰ জয়নাল আব্দুল কালাম। যে তেখেতৰ পূৰ্ণ নাম যে আবুল পকিৰ জয়নাল আব্দুল কালাম। গতিকে ছাত্ৰ-ছাত্ৰীসকলে তেখেতৰ নামটো মনত ৰাখিব। ঠিক আছে,
আমি এতিয়া এই পাঠটোৰ বিষয়ে আলোচনা কৰিবলৈ যাম তাৰ আগতে আমি ইয়াৰ মাজত হ'ব পৰা সৰু প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰিম আমি এইখিনিতে ক'লো যে তাৰ আগতে মানে কি আমি এই মাত্ৰ যে আলোচনা কৰিলো তেওঁৰ আত্মজীৱনীখনৰ নাম আমি এটা ইয়াত এটা কোৱেশ্চনছ লিখিছো যে কোৱেশ্চন এটা লিখিছো যে what is the name of the autobiography of APJ Abdul Kalam APJ Abdul Kalamৰ অটোবায়োগ্ৰাফিখনৰ নাম কি তেনেহলে আমি কি পাইছো ইয়াতে কি লিখিব লাগিব পৰীক্ষাত আহিলে the name of the autobiography of APJ Abdul Kalam is Wings of Fire এইখনৰ নাম হৈছে Wings of Fire ঠিক আছে আমি এতিয়া ফাৰ্স্ট প্যাৰাগ্ৰাফটো আৰম্ভ কৰিছো I was born into a middle class Tamil family in the island town of Rameswaram in the erstwhile Madras state এই লাইনটোত কি কৈছে যে I was born মোৰ জন্ম হৈছিল বা মই জন্মিছিলো into a middle class Tamil family এটা মধ্যবিত্ত তামিল পৰিয়ালত in the island of Rameswaram in the erstwhile Madras state সেই সময়ৰ ফৰ্মাৰ মাদ্ৰাজ ষ্টেট তেতিয়া আজি যিখন তামিলনাডু আমি পাইছো এই তামিলনাডুখনৰ আগত নাম আছিল মাদ্ৰাজ সেই মাদ্ৰাজ ৰাজ্যখনৰ এখন দ্বীপ চহৰ এইখনৰ নাম হৈছে ৰামেশ্বৰম আৰু সেই ৰামেশ্বৰমত তেখেতৰ জন্ম হৈছিল গতিকে ক'ত জন্ম হৈছিল এটা তামিল পৰিয়াল তেলেজেন আমি অসমত বাস কৰো আমি প্ৰত্যেক একটা অসমীয়া পৰিয়াল তামিলনাডুত বাস কৰা লোকসকলক তামিল বুলি কোৱা হয় তামিল পৰিয়াল তে তামিল মধ্যবিত্ত তামিল পৰিয়াল এটা তেখেতৰ জন্ম হৈছিল My father Zainal Abidin had neither much formal education nor much wealth যে তেখেতৰ দেউতাকৰ নামটো আমি ইয়াত পালো জাইনাল আবদিন তেখেতৰ বিষয়ে আমাক APJ Abdul Kalam কৈছে কি কৈছে My father Zainal Abidin had neither much formal education তেওঁৰ বেছি ফৰ্মেল এডুকেশ্যন মানে আনুষ্ঠানিক শিক্ষা যেনেকৈ তোমালোকে এতিয়া ক্লাছ 9 পাইছা বিদ্যালয়ত গৈছা বা স্কুলত গৈছা এটো পঢ়ি আছা স্কুল কলেজৰ যি শিক্ষা আমি লাভ কৰো এইবিলাকক ফৰ্মেল এডুকেশ্যন বুলি কোৱা হয় এইটো আনুষ্ঠানিক শিক্ষা আৰু গতিকে তেখেতৰ দেউতাকৰ তেনেকুৱা উচ্চ আনুষ্ঠানিক শিক্ষা নাছিল আৰু কি নাছিল নর মাছ ওয়েলথ নাইবা বহুত ধন সম্পত্তি ধন দৌলত বেছি নাছিল Despite these disadvantages, এনেকুৱা অসুবিধাবোৰ থকা সত্ত্বেও disadvantage আমি শব্দটো জানিব লাগিব এটা শব্দ আছে disadvantage মানে অসুবিধা advantage মানে সুবিধা আৰু তাৰ বিপৰীতে হৈছে disadvantage বহু বচনত আছে গতিকে প্লুৰেল নাম্বাৰত আছে ইয়াক disadvantages বুলি কোৱা হৈছে আৰু despite মানে সত্ত্বেও in spite of মানে আমি যেতিয়া ব্যৱহাৰ যে এইটো কাম এনে ধৰণৰ অৱস্থা আছে এই অৱস্থা থকা সত্ত্বেও তেওঁ এইটো কাম ভালকৈ কৰিব পাৰিলে যে ঠিক তেনেকুৱা অৰ্থাৎ কোনো এটা এনেকুৱা কন্ডিশন থাকে যেটো কন্ডিশনত মানুহে হয়তো ভাল কাম এজন মানুহৰ ক্ষেত্ৰত এটা কাম এটা কৰিব নোৱাৰে মানুহজনৰ উদাহৰণ কৈছো মানুহজনৰ শাৰীৰিক অসুস্থ কিন্তু এতিয়া বজাৰত যাব নোৱাৰে কিন্তু ইমান প্ৰয়োজন যে তেওঁৰ অসুস্থ সত্ত্বেও তেওঁ বজাৰলৈ গৈছিল মানে despite of his illness he went to market ঠিক তেনেকুৱা গতিকে বা in spite of his illness he went to market তেওঁ বজাৰলৈ গৈছিল এনেকুৱা অৰ্থবিলাকত despite ব্যৱহাৰ কৰা হয় গতিকে despite these these মানে এইবোৰ অসুবিধাৰ এইবোৰ মানে এটাটো অসুবিধা নহয় একাধিক more than one সেইকাৰণে despite these disadvantages he possessed great innate wisdom and a true generosity of spirit তেওঁৰ এনেকুৱা যে অসুবিধাবোৰ থকা সত্ত্বেও বেছি আনুষ্ঠানিক শিক্ষা নাছিল বেছি ধন দৌলত নাছিল বা বেছি সম্পত্তি বা প্ৰপাৰ্টি নাছিল এইবোৰ অসুবিধা থাকিলেও তেখেতৰ জন্মগতভাৱে এক বিৰাট জ্ঞান এটা ইনেট উইজডম তো কোনটো কোৱা হৈছে জ্ঞান কোন এটা বস্তু ভাল বেয়া
বিবেচনা কৰিব পৰা যিটো শক্তি সেই শক্তিটোক আমি বিবেচনা কৰিব পৰা শক্তিটোকে আমি জ্ঞান বুলি কওঁ কোনবোৰ কাম কৰিলে আমাৰ জীৱনৰ কাৰণে সমাজৰ কাৰণে দেশৰ কাৰণে দহৰ কাৰণে ভাল হয় সেইবোৰ কাম বিচাৰি উলিয়াব জনাটো জ্ঞানৰ কথা গতিকে মানুহৰ প্ৰতি কৰা আচৰণ আমি কৰি থকা কামবোৰ ভাল কৰি আছো নে কি কৰি আছো এই তেনে ধৰণৰ কামবোৰত আমাৰ হেতু কয় যে জ্ঞান হেতু উইজডম যে এটো কাম কৰিলে কি হ'ব কোনটো কাম কৰিলে কি ৰিজাল্ট পাম এইটোৰ ক্ষেত্ৰত যিসকলৰ আগধৰি হেতু বিবেচনা কৰিব পাৰে তেওঁলোক জ্ঞানী মানুহ গতিকে হেতুই কৈছে যে তেখেতৰ কি আছিলে যে হি পসেসড তেওঁৰ আছিল পসেস মানে যিজন মানুহৰ লগত আছে কোনো এটা বস্তু ধৰি ৰাখা গতিকে হেতু হৈছে যে হি পসেসড এ গ্ৰেট ইনেট উইজডম তেখেতৰ এটা ভাল জ্ঞান তেওঁ আছিলে আৰু কি আছিলে এণ্ড ট্ৰু জেনাৰচিটি অফ স্পিৰিট আৰু এটা সহজ সৰল মনোভাৱ উদাৰতা তেওঁৰ আছিল গতিকে তেখেত ব্যক্তি হিচাপে এজ এ পাৰ্সন হি ৱাজ এন আইডিয়েল ফাদাৰ তেখেত এজন আদৰ্শ পিতৃ আছিল হি হেড এন আইডিয়েল হেল্পমেট ইন মাই মাদাৰ আসিয়াম্মা আমি আকৌ এটা লাইন পালোঁ এই লাইনটোত কি কৈছে যে তেখেতৰ হেল্পমেট তেওঁক বিভিন্ন কামত সহায় কৰা জীৱন সংগী গৰাকী আছিল তেখেতৰ মাতৃ অৰ্থাৎ এপিজে আব্দুল কালামৰ মাতৃ হেতু আসিয়াম্মা তেখেত কোন আছিল আসিয়াম্মা এতিয়া আসিয়াম্মা আমি নাম পালো দুটা যে এপিজে আব্দুল কালামৰ পিতৃৰ নাম জয়নাল আবদিন আৰু মাকৰ নাম আছিল আসিয়াম্মা I do not recall the exact number of people she fed every day. তেওঁ কৈছে যে মোৰ এতিয়া সঠিক মনত নাই তেওঁ প্ৰতিদিনে কিমান মানুহক ৰান্ধি বাঢ়ি খুৱাইছিল but I am quite certain কিন্তু মই নিশ্চিত that far more outsiders ate with us than all the members of our own family put together কিন্তু মই এইটো নিশ্চিত আছিলো যে আমাৰ পৰিয়ালৰ যিমানখিনি সদস্য আছে এই সদস্যখিনি একলগ কৰিলে যিমান হ'ব তাতকৈ অধিক সংখ্যক মানুহেই আহি আমাৰ লগত সদায় খোৱা বোৱা কৰিছিল তেনেহলে ছাত্ৰছাত্ৰীসকল আমি এইখিনি কথাত এই ফাৰ্স্ট লেসনটোত আমি কেইটামান প্ৰশ্ন পাম এই প্ৰশ্ন কেইটাৰ ভিতৰত কি পাব পাৰো যে নাম্বাৰ 1 এই প্যাৰাগ্ৰাফটোৰ পৰা ডক্টৰ এপিজে আব্দুল কালামৰ জন্ম ক'ত হৈছিল জন্ম পুৰণি মাদ্ৰাজ ষ্টেটৰ ৰামেশ্বৰম দ্বীপত হৈছিল তেওঁৰ কেনেকুৱা পৰিয়ালত জন্ম হৈছিল এটা মিডল ক্লাছ তামিল ফ্যামিলি তেওঁৰ জন্ম হৈছিল এটা মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল তেওঁৰ দেউতাকৰ নাম কি আছিল দেউতাকৰ নাম জয়নাল আবদিন আছিল তেওঁৰ মাকৰ নাম কি আছিল মাকৰ নাম আসিয়াম্মা আছিল গতিকে আমি এই ধৰণৰ যে কিছুমান সৰু প্ৰশ্ন এই প্ৰশ্নবোৰৰ ক্ষেত্ৰত আমি এতিয়া অলপ আলোচনা কৰি দিছো যেকিটা আমাৰ সদায় জানিব লাগে যেটো প্ৰথম প্ৰশ্ন আমি এটা লিখিছো অটোবায়োগ্ৰাফি যেটো আছিল ডক্টৰ এপিজে আব্দুল কালামৰ আত্মজীৱনীখনৰ নাম আমি লিখিলো আমি নেক্সট কোৱেশ্চন লিখিব খুজিছো এইটো হৈছে where was এপিজে আব্দুল কালাম born আব্দুল কালামৰ জন্ম ক'ত হৈছিল আমি কি লিখিম এপিজে আব্দুল কালাম was born in the island town ISLAND এটো উচ্চাৰণ আইল্যান্ড ছাত্ৰছাত্ৰীসকলে এটো জানিব
আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলে এই উচ্চাৰণটো জানিব লাগে এইটো IS থাকিলে ইজল্যান্ড নহয় এইটো আইল্যান্ড মানে দ্বীপ আইল্যান্ড টাউন অফ Rameswaram in the erstwhile এই erstwhile লিখিব পাৰি নাইবা কি লিখিব পাৰি former আমি এইটো erstwhile মানে former আমি পুৰণি আগৰ যেটো মাদ্ৰাজ ষ্টেট আছিল the former in the former Madras state by in the erstwhile Madras state গতিকে আমি পালো যে where was APJ Abdul Kalam born APJ Abdul Kalam was born in the island town of Rameswaram in the erstwhile Madras state তেটো আৰু কোনোবাই যে এনেকেও লিখে যে APJ Abdul Kalam was born in a middle class Tamil family in the island town of Rameswaram in the erstwhile Madras state হেতু হৈ যাব আমাক where ঠাইখিনিৰ নাম সুধিছে যে ক'ত বা in which place was Abdul Kalam was born তেনেহলে in which place বুলি ক'লেও আমি কি লিখিব পাৰো যে কোৱেশ্চনটো যদি আহে where আহিব পাৰে আমি কোৱেশ্চনটো কি আহিব পাৰে where আহিব পাৰে in which place APJ Abdul Kalam born in which place was APJ Abdul Kalam born তেনেহলে আমি লিখিব পাৰিম যে APJ Abdul Kalam was born in the island town of Rameswaram in the former Madras state Madrasor আগৰ Madras state খনৰ যেটো আইল্যান্ড টাউন শহৰ দ্বীপ শহৰ ৰামেশ্বৰমত তেওঁৰ জন্ম হৈছিল Next, what was the name of Abdul Kalam's এতিয়াৰ পৰা আমি Abdul Kalam's কৈছো Abdul Kalam's father What was the name of Abdul Kalam's father Abdul Kalamৰ দেউতাকৰ নাম কি আছিল আমি এটা পালো the name আমি ইয়াৰ পৰা লিখিব পাৰো the name of Abdul Kalam's father was Zainal Abidin এটা শব্দ হিচাপত আছে এইটো গতিকে আমি তে দেউতাকৰ নামটো আহিলে তেনেকৈ লিখিব লাগিব যে Zainal Abidin মানে Zainal Abidin was the name of Abdul Kalam's father বা the name of Abdul Kalam's father was Zainal Abidin আমাৰ দেউতাকৰ নামটো যেনেকৈ আছে ঠিক তেনেকৈ মাকৰ নামটো লাগিব পাৰে তে মাকৰ নামটো যদি আহে তেনেহলে আমি কি লিখিম Next number What was the name of Abdul Kalam's বা Kalam's বুলি আহিব পাৰে এক্সামত What was the name of Abdul Kalam's mother তেনেহলে আমাৰ ইয়াৰ এনসাৰটো আগৰ নিচিনাকৈ লিখিব পাৰো The name of Abdul Kalam's mother আগতে ফাদাৰ লিখিছিলো ইয়াত কি লিখিলো mother was আমি পাই গলো কি পাইছো আসিয়াম্মা
80 গতিকে ছাত্ৰছাত্ৰীসকল আমাৰ এনে ধৰণৰ যেটো কোৱেশ্চন এই কোৱেশ্চনবোৰ আমি কি কৰিব পাৰো এই প্যাৰাগ্ৰাফৰ পৰা এনে ধৰণৰ ইম্পৰ্টেন্ট কিছুমান কথা আমি প্ৰশ্ন উত্তৰ আলোচনা কৰিব পাৰো তাৰ পিছত এইটো যদি ভাবো যে ইয়াত কি আছিল যে হাউ ওয়াজ কালামছ ফাদাৰ বা what kind of man was Kalam's father যে কালামৰ দেউতাক কেনেকুৱা আছিল আমি এই কথাখিনি লিখিবলৈ গলে আমি তলৰ প্যাৰাগ্ৰাফটো অলপ পঢ়িব লাগিব তলৰখিনিও আমি জনা দৰকাৰ ঠিক আছে আমি 2 নম্বৰ প্যাৰাগ্ৰাফটো আমি চাওঁ I was one of many children a short boy with rather undistinguished looks born to tall and handsome parents তেওঁ কৈছে যে তেওঁৰ ভাই ককাই কেইবাজনো আছিল মা দেউতাকৰ তেওঁ কেইবাজনো ল'ৰা ছোৱালীৰ মাজত হতি সন্ততিৰ মাজত তেখেত এজন আছিল যে তেখেত বহু কেইজন ভাই ককাইৰ ভিতৰত এজন আছিল অতি তেখেত ছুটি চাপৰ আছিল কৈছে তেখেতৰ বৰ্ণনা দিয়া মতে ইয়াত কি কৰিছে যে a short boy যে with rather undistinguished looks যে খুব distinguished নহয় যে চকুত লগা বিধৰ লৰা আছিল তেনেকুৱা নহয় যে এনে সাধাৰণ লৰা হিচাপে তেওঁ ককাই ভাই এই সকলৰ মাজত ডাঙৰ দীঘল হৈছিল তেওঁৰ লগতে কৈছে তেওঁৰ মাক দেউতাক কি আছিল tall and handsome parents তেওঁৰ মাক দেউতাকৰ ওখ আৰু দেখাত ধুনীয়া ব্যক্তি আছিল We lived in our ancestral house, which was built in the middle of the 19th century. যে তেওঁলোকে কি কৈছে তে আমি এটা পুৰণি পূৰ্বপুৰুষসকলৰ এই পুৰণি ঘৰটোত বাস কৰিছিলোঁ যেটো 19 শতিকাৰ মাজভাগত কি কৰা হৈছিল বান্ধা হৈছিল বা সজোৱা হৈছিল 19 শতিকাৰ মাজভাগ এতিয়া 19 শতিকা বুলি কোৱাৰ লগে লগে আমি জানিব লাগিব ইয়াৰ পৰা আমি যদি ভাবো যে 1801 ইয়াৰ পৰা এইখিনি লৈকে এইটো হৈছে 19 শতিকা এইখিনিৰ মাজত হলে আমি কি পাম যেনে 1850 around 50 গতিকে হয়তো আগত নাইবা অলপ পিছত তেনেকুৱা এই সময়খিনিকে কোৱা হৈছে যে in the middle of 19th century গতিকে এনে এটা মিডল টাইমত অৰ্থাৎ 19 শতিকাৰ যে কি কৰা হৈছে যে 19 শতিকাৰ মাজভাগত সজোৱা এটা পুৰণি ঘৰত তেওঁলোকে ডাঙৰ ঘৰ এই ঘৰটোত বাস কৰিছিল It was a fairly large পাক্কা হাউস এই ঘৰটো আছিল এটা পাক্কা ঘৰ আৰু ডাঙৰ ঘৰ আছিল made of limestone and brick আৰু এইটো আছিল limestone and brick অৰ্থাৎ এইটো চুনহিল আৰু ইটাৰে তৈয়াৰী আছিল on the mosque street in Rameswaram আৰু এইটো আছিল ৰামেশ্বৰমৰ যেটো মছজিদলৈ যোৱা ৰাস্তা এই মছজিদৰ ৰাস্তাটোৰ কাষত গতিকে on the mosque street in Rameswaram গতিকে তেনেকৈ যেটো মছজিদলৈ যোৱা ৰাস্তা আছিল সেই ৰাস্তাটোৰ কাষতেই আছিল তেওঁলোকৰ এই ডাঙৰ ঘৰটো My austere father used to avoid all inessential comforts and luxuries. এইখিনিতে মই অলপ আগতে ক'লো যে how was Kalam's father বা what kind of man was Kalam's father কালামৰ দেউতাক কেনেকুৱা আছিল ইয়াত এটা শব্দ পালো আমি austere মানে হৈছে simple strict and severe simple সহজ সৰল but strict অলপ কঠোৰ আছিল কেনেকুৱা they used to avoid unessential comfort and luxuries তেওঁ যিবিলাক বস্তু দৰকাৰ নাথাকে unessential অদৰকাৰী মানে দৰকাৰ নোহোৱা আৰাম বা বিলাসিতা এইবোৰ তেওঁ পছন্দ নকৰিছিল আৰু সেইবোৰ তেওঁ বাদ দিছিল however all necessities were provided for in terms of food medicine or clothes যেই হোক however মানে যেই হোক
সকলোবোৰ দৰকাৰী বস্তু যিবোৰ বিশেষকৈ খাদ্য ঔষধ তাৰপিছত কাপোৰ এইখিনি বস্তু কিন্তু ঠিকমতে যোগান ধৰিছিল ইনফ্যাক্ট দৰাচলতে I would say mine was a very secure childhood both materially and emotionally মই দৰাচলতে ক'ব বিচাৰো ইনফ্যাক্ট মানে একচুয়ালি দৰাচলতে কি হয় মই ক'ব খোজো যে মোৰ শৈশৱ কালটো বৰ নিৰাপদ আছিল আৰু মই লগা বস্তুবিলাকৰ মাজত সকল যি বিচাৰিছিলো বস্তুবোৰ পাইছিলো আৰু কি পাইছিলো মৰম চেনেহ তেওঁৰ ককাই ভাই মা দেউতা আত্মীয় স্বজনৰ পৰা তেওঁৰ যথেষ্ট মৰম চেনেহৰ মাজত তেওঁ ডাঙৰ দীঘল হৈ এটা নিৰাপদ শিশুকাল তেওঁ লাভ কৰিছিল গতিকে এইখিনি আছিল এই দ্বিতীয় প্যাৰাগ্ৰাফৰ কথা এতিয়া আমি যদি ভাবো যে হাউ ওয়াজ Kalam's father যে বা what kind of person was Kalam's father গতিকে আমি এইখিনি যদি চাওঁ তেনেহলে কি হ'ব আমাৰ এই কোৱেশ্চনখিনি ইয়াত লিখিব পাৰো আমি দুটাৰ পৰাই ল'ব লাগিব How was Kalam's father as a man ব্যক্তি হিচাপে কালামৰ দেউতা কেনেকুৱা আছিল বা what kind of man was Kalam's father আমি এই কথাখিনি লিখিবলৈ যাওঁতে কেনেকৈ লিখিব লাগিব যে কালামৰ দেউতাক খুব বেছি শিক্ষিত মানুহ নাছিল কিন্তু তেওঁ জ্ঞানী আছিল তেওঁ কি আছিল জ্ঞানী আছিল তেওঁ আনৰ প্ৰতি উদাৰ আছিল তেওঁ খুব সিম্পল আছিল আৰু কিন্তু ষ্ট্ৰিক আছিল কি কৰিছিল তেওঁ যিবিলাক আননেসেসাৰী আৰাম বা অদৰকাৰী যিটো আমাৰ কমফৰ্ট বা লাক্সাৰি সেইটো এভয়েড কৰিছিল গতিকে আমি ইয়াত কি ভাবো যে কি কৰিব পাৰো যে Kalam's father Kalam's father had not much formal education আমি এইখিনি থৈ দিলো যে কালামৰ দেউতাকৰ বেছি শিক্ষা নাছিল but he was a বা এনেকৈ লিখিব পাৰি but he possessed আমি যেটো পাইছো but he possessed great innate wisdom and a true generosity of spirit
আমি ওপৰত লিখি দিছো ট্ৰু generosity of spirit. He was simple but strict. সহজ আছিল কিন্তু strict. And আৰু কি কৰিছিলে and he used to avoid all inessential he used to avoid all inessential comforts and luxuries. আমি এই কথাখিনি লিখিব পাৰো যে how was Kalam's father as a man বা what kind of man was Kalam's father. তেনেহলে এইখিনি এনসার আছে Kalam's father had not much formal education. কালামৰ দেউতাকৰ মানে বিশেষ বা বেছি আনুষ্ঠানিক শিক্ষা নাছিল, but he possessed great innate wisdom. কিন্তু তেখেতৰ এটা জন্মগত জ্ঞান আছিল, তেখেতে এটা তেওঁৰ অন্তৰ্নিহিতভাৱে স্বাভাৱিকভাৱে তেওঁৰ জ্ঞানী আছিল, and a true generosity of spirit. আৰু তেওঁৰ যিকোনো কাম মানে এটা উদাৰভাৱে কাম কৰাৰ যিটো সত্তা, এই সত্তাটো তেওঁৰ আছিল. He was simple, তেওঁ সাধাৰণ আছিল, but strict, কিন্তু অলপ কঠোৰ আছিল, severe. And he used to avoid all inessential comforts and luxuries. আৰু তেওঁ অপ্ৰয়োজনীয় আৰাম বা বিলাসিতা হেতু বাদ দিছিল. গতিকে আমি হেই কোৱেশ্চনটো পাওঁ. গতিকে ইয়াত কি কৰিছিলে যে আৰু এটা আমি কথা ক'ব পাৰোঁ যে where was Kalam's house? কালামৰ ঘৰটো ক'ত আছিলে? কালামহঁতৰ ঘৰটো কোনখিনিত আছিল? ক'ত আছিলে? on the mosque street in Rameswaram. গতিকে এইটো কোৱেশ্চন আমি লিখো where was Kalam's house? আমি কালামৰ ঘৰটো কোনখিনিত পাওঁ? যেতিয়ালৈকৰ ঘৰ যিটো আছিল যে where was Kalam's house বা where was Abdul Kalam's house, আমাৰ তেনেকৈ এটা কোৱেশ্চনে আছে ইয়াতে. গতিকে আমাৰ ইয়াত এনসাৰটো হ'ল কি আমি ইয়াতে লিখিলো এনসাৰটো Abdul Kalam's house was on the mosque street. On the mosque street in Rameswaram. আমি এইখিনি লিখিব পাৰো. ৰামেশ্বৰমৰ যেটো মছজিদলৈ যোৱা ৰাস্তা আছিল সেই ৰাস্তাটোৰ কাষতেই আছিল আব্দুল কালামহঁতৰ ঘৰ. গতিকে ছাত্ৰছাত্ৰীসকল আমি এই দুটা প্যাৰাগ্ৰাফ আজি আলোচনা কৰিলো আৰু এই প্যাৰাগ্ৰাফ দুটাৰ পৰা আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিলো. ছাত্ৰছাত্ৰীসকলে এই ভিডিঅটো অলপমান ৰিপিটেডলি চাব আৰু সহজ সৰলভাৱে
আমি কোৱা কথাবোৰ যিখিনি কথা ইয়াত বুজাই দিয়া হ'ল সেইখিনি অলপ বুজিবলৈ চেষ্টা কৰিব আশা ৰাখিছোঁ তেওঁলোকে কিতাপখন হাতত লৈ যেতিয়া এই ভিডিঅ'টো চাব নিশ্চয় কিছু পৰিমাণে হ'লে উপকৃত হ'ব আমি পৰৱৰ্তী সময়ত পাঠটোৰ বাকি পেৰাগ্ৰাফসমূহ আলোচনা কৰিম লগতে প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু নতুন হ'লে সাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা পালে সেইটো কমেন্ট পাম বুলি আশা ৰাখিলোঁ আজিলৈ ইয়াতে সামৰিছোঁ অল দ্য বেষ্ট থ্যাংক ইউ